আমি অকল জয় জুবিন দা ক'লেই নহ'ব তেখেতে যি আদৰ্শ আমাক দেখুৱাই থৈ গ'ল আমি অনুসৰণ কৰিম হয়নে আমি জেনেৰেশ্যন জুবিন গতিকে আমি তেখেতৰ আদৰ্শ জীয়াই ৰাখিব লাগিব অকণমান মোৰ সৈতে ক'ব নেকি আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই নাই কোনো ভগৱান আমি মুক্ত সকলো ভগৱানৰ কাৰণে আমাৰ সন্মান আছে শ্ৰদ্ধা আছে সৰু ডাঙৰ কোনো নাই হয়নে জুবিন দাই আমাক শিকাই গ'ল আমি সেই আদৰ্শকে হাৰুগত কৰি আগবাঢ়ি যাম তেখেতে দেখা সপোনৰ অসমখন আমি গঢ়িম এইখিনিতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ অসমীয়াৰ অস্তিত্বৰ এক অঘোষিত স্বীকৃতি এখনি ফুলাম গামোচাৰে হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত দ্বিজেন দাসদেৱে সম্বৰ্ধনা জনাব ধন্যবাদ ধন্যবাদ আৰু এটি জাপি প্ৰদান কৰিব মাননীয় দ্বিজেন দাসদেৱে ধন্যবাদ ধন্যবাদ এতিয়া অনুষ্ঠান চলাই যাবলৈ অনুৰোধ জনাইছোঁ এইবাৰ গাবলৈ ওলাইছোঁ জুবিন দাৰে আন এটি গীত তেখেতৰ ভগ্নী জংকী বৰঠাকুৰৰ সৈতে গোৱা এটি গীত তুমি চালি জানা তুমি চুলি জানা মেঘাৰী সপোনে পাগল কৰা তুমি চালি চুলি জানা মেঘাৰী সপোনে পাগল কৰা আউসী জুলিৰ সন্মুখতে এনেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে ঘূৰাব খেলিব ৰদেশতে তুমি আহিবা এদিনা ৰংগিবা দুচকু মৰমেৰে বুকু উপচা আউসী জুলিৰ সন্মুখতে এনেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে ঘূৰাব খেলিব ৰদেশতে
ধন্যবাদ জুবিন দা আপোনাৰ বাবে আমাৰ সদায় অস্মৰণি কৰিব হৃদয়ত আপুনি আমাৰ হৃদয়ত সদায় থাকিব এইবাৰ যিটো গীত গাবলৈ ওলাইছোঁ সেই গীতে তেখেতেই আহ্বান কৰি গৈছিলে তেখেতে কৈ গৈছিলে আচলতে তেখেতৰ মৃত্যুৰ পাছত সকলোৱে সেইটোৱে গীত গাব বুলি গতিকে যিহেতু সকলোৱে গাব বুলি কৈছিলে আমি একেলগে সকলোৱে তেখেতক এই মঞ্চৰ পৰা